Hello my dear students, আজিৰ ভিডিঅ'টোত আমি অনুশীলনী 2.2 দশম শ্ৰেণীৰ গণিতৰ বহুপদ লেসনটোৰ 3 নম্বৰ কোৱেশ্চনটো সমাধান কৰিম। 3 নম্বৰ কোৱেশ্চনত কি দিয়া আছে চোৱা, দ্বিঘাত বহুপদবোৰ নিৰ্ণয় কৰা যাৰ শূন্য কেইটা তলত দিয়া ধৰণৰ, অৰ্থাৎ শূন্য কেইটা আলফা আৰু বিটাৰ মান দিয়া আছে। অলৰেডি 1 আৰু 2 এই দুটাই সমাধান কৰি দিছিলোঁ। আগৰ ভিডিঅ'বিলাক তোমালোকে যদি চোৱা নাই চাই ল'বা। চোৱা নাম্বাৰ 1 ত -4 আৰু 3/2 দিয়া আছে আৰু কি কৰিব লাগে, দ্বিঘাত বহুপদবোৰ নিৰ্ণয় কৰিব লাগে। অৰ্থাৎ ইয়াৰ মান দুটা দিয়া আছে, অৰ্থাৎ শূন্য দুটা দিয়া আছে আৰু দ্বিঘাত বহুপদটো এই শূন্য দুটা সহায় লৈ উলিয়াব লাগে। আৰু এটা কন্ডিশন চোৱা, ইয়াতে -4 যেটো দিয়া আছে সেইটো হল আমাৰ আলফাৰ মান আৰু 3/2 যেটো দিয়া আছে সেইটো হল আমাৰ বিটাৰ মান। অৰ্থাৎ এটা দুটা শূন্য উলিয়াব লাগে, এটা শূন্য আলফা আৰু এটা শূন্য বিটা। প্ৰথমটো আমি কি বুলি কম, আলফা বুলি কম আৰু দ্বিতীয়টো বিটা বুলি কম। 2 নম্বৰটো যে সমাধান কৰি দিছিলোঁ ঠিক তেনেকৈ একেই প্ৰসেস, গতিকে ইয়াতে আৰু বাকি একো কনসেপ্ট ইয়াতে নাহিব। জাস্ট যেটো শূন্য দুটা সমষ্টি বা শূন্য দুটা গুণফল এনেকৈ সমাধান কৰিম। চোৱা নাম্বাৰ 1 ত দিয়া আছে -4 আৰু 3/2 এটো দিয়া আছে। তেনেহলে কি লিখিব লাগিব, লেট ধৰা হল দ্বিঘাত বহুপদটো দ্বিঘাত বহুপদটো ax² প্লাস bx প্লাস c এটা ধৰি ললো আৰু ইয়াৰ শূন্য দুটা আলফা আৰু বিটা, আৰু ইয়াৰ শূন্য দুটা কি আলফা আৰু বিটা। ওকে, দ্বিঘাত বহুপদটো ax² প্লাস bx প্লাস c আৰু ইয়াৰ শূন্য দুটা কি আছে আলফা আৰু বিটা। আলফাৰ মান ইয়াতে কিমান -4 আৰু বিটাৰ মান কিমান 3/2। নাও শূন্য দুটাৰ সমষ্টি, শূন্য দুটা সমষ্টি আলফা প্লাস বিটা। ওকে, শূন্য দুটা সমষ্টি কিমান হ'ব আলফা প্লাস বিটা। এতিয়া আলফাৰ ভ্যালু কিমান দি আছে চোৱা, ইয়াতে -4 দি আছে, -4 প্লাস বিটাৰ ভ্যালু কিমান দি আছে 3/2 এটো লিখিলো। বুজি পাইছা? এটা এনেকৈ সমাধান কৰিব লাগিব। আলফাৰ ভ্যালু কিমান -4, বিটাৰ ভ্যালু কিমান 3/2। শূন্য দুটা সমষ্টি মানে কি যোগফল, সেইকাৰণে আলফা প্লাস বিটা। আলফাৰ মানটো -4 প্লাস বিটাৰ মানটো 3/2। ওকে, এইখিনিতো বুজি পালা। এতিয়া চোৱা ইয়াতে এটা ইমপ্লাইজ দিম। আলফা প্লাস বিটাৰ যেটো ফৰ্মুলা আছিল কি আছিল -b/a। ইয়াৰ আগত কোৱেশ্চন নম্বৰ 2 সমাধান কৰিছো। আলফা প্লাস বিটা মানে হল -b/a ইকুৱেল টু, এতিয়া -4 প্লাস 3/2 এই দুটা কি কৰিব লাগিব, সমাধান কৰিব লাগিব। অৰ্থাৎ ইয়াতে লসাগু কিমান আহিব 2, ইয়াতে কিমান আছে 1, গতিকে 2 ৰ লগত 4 পূৰণ কৰা কিমান আহিব -8 প্লাস 2 আছে, গতিকে 2 ত কিমান বাৰ যায়, একবাৰ যায়। 1 ৰ লগত 3 পূৰণ কৰা কিমান আহিব 3 আহিব। ওকে, ইয়াতে কিমান আছিল 1 এটা আছিল, 1 আৰু 2 ৰ লসাগু কিমান 2, 1 2 ত কিমান বাৰ যায় 2 বাৰ যায়, 2 ৰ লগত 4 পূৰণ কৰিলে কিমান 8, আৰু 2 ত কিমান বাৰ যায় একবাৰ, 1 ৰ লগত 3 পূৰণ কৰিলে কিমান আহিব 3 আহিব। এইখিনিতে তোমালোকে জানাই ইমপ্লাইজ -b/a ইকুৱেল, ইয়াতে চোৱা -8 প্লাস 3 তেনেহলে কিমান আহিব -5 আহিব /2, কাৰণ 8 ৰ পৰা 3 বাদ দিলে 5 আৰু ডাঙৰ সংখ্যাৰ আগত কি চিন আছে মাইনাস, সেইকাৰণে ইয়াতে কি বহিছে মাইনাস বহিছে। ইয়াতে চোৱা এইটো মাইনাস কি হ'ব কেনসেল হ'ব। সো বাকি থাকিল আমাৰ b/a ইকুৱেল টু 5/2, এটো বাকি থাকিল। দেয়াৰফৰ আমি কি লিখিব পাৰো, এৰ ভ্যালু কিমান আহিব 2 আৰু বিৰ ভ্যালু কিমান আহিব 5 আহিব, কাৰণ a টো 2 ৰ সমান আৰু b টো 5 ৰ সমান। এর ভ্যালু কিমান হ'ব তেনেহলে 2 আৰু এই b ৰ ভ্যালু কিমান হ'ব আমাৰ 5। অর্থাৎ শূন্য দুটো সমষ্টিৰ পৰা a আৰু b ৰ মান পালো। এতিয়া বাকি আছে আমাৰ কি
চিৰ মান যেতিয়া আমি পাম তেতিয়া এই বহুপদটোত বহুৱাই দিলে দ্বিঘাত বহুপদটো হৈ যাব ওকে এন্ড আৰু শূন্য দুটাৰ গুণফল আলফা বিটা শূন্য দুটাৰ গুণফলক কিৰে বুজোৱা হয় আলফা বিটাৰ মানটো মানে পূৰণ কৰিব লাগিব আলফাৰ মান -4 বিটাৰ মান 3/2 অৰ্থাৎ দুটা কি কৰিব লাগিব পূৰণ কৰিব লাগিব অৰ্থাৎ -4 * 3/2 আগত যোগ আছিল সেই কাৰণে এতে কি যোগ কৰিছো ইয়াতে কি আছে গুণফল অৰ্থাৎ পূৰণফল সেই কাৰণে এতে কি কৰিব লাগিব শূন্য দুটা পূৰণ কৰিব লাগিব এতিয়া আলফা বিটাৰ ফৰ্মুলাটো কি আছিল c/a এটো কাটাকাটি যায় 2 4 কিমান বাৰ যায় 2 বাৰ যায় 2 এর লগত 3 পূরণ করলে 6 বহিব তার আগত কি আছে মাইনাস আর সি এর ভ্যালু কিমান পাইছো 2 গতিকে তলত এর ঠাইত এর মানটো বহাই দিলো -6 ওকে c = তেনেহলে -6 * 2 -6 এর লগত 2 কি কৰিব লাগিব পূরণ কৰিব লাগিব c = -12 6 এর লগত 2 পূরণ করলে কিমান হয় 12 গতিকে a b আর c পালো therefore দ্বিঘাত বহুপদটো হ'ব ax² + bx + c এটো আছিল এর ভ্যালু কিমান পাইছো সোয়া এর ভ্যালু 2 b এর ভ্যালু 5 আর c এর ভ্যালু -12 মানবিলাক বহাই দিম এর ভ্যালু কিমান 2 * x² + b এর ভ্যালু কিমান 5 * x c এর ভ্যালু কিমান -12 ওকে 2 এর লগত x² পূরণ করলে 2x² আহিব প্লাস 5 এর লগত x পূরণ করলে 5x প্লাস মাইনাসে কি মাইনাস আর ইয়াতে কি আহিব 12 গতিকে এটো হল আমার নির্ণয় দ্বিঘাত বহুপদ সো 2 নম্বরত কি দি আছে 5 আৰু 2 এটো সমাধান কৰিব লাগে তাগৰ নিচিনাকৈ সমাধান কৰিম লেট ধৰা হল দ্বিঘাত বহুপদটো ax² + bx + c এটো দ্বিঘাত বহুপদটো আৰু ইয়াৰ শূন্য দুটা আলফা আৰু বিটা নাও শূন্য দুটাৰ সমষ্টি অর্থাৎ যোগফল ফর্মুলা কি আছিল আলফা প্লাস বিটা ইকুয়াল টু ইয়াতে আলফার মান প্রথমটো 5 আর বিটার মান 2 তেনেহলে আলফা প্লাস বিটা 5 প্লাস 2 বুঝি পাইছা জাস্ট খালি যোগ কৰি দিছো আলফা প্লাস বিটাৰ ফর্মুলা কি আছিল -b/a 5 প্লাস 2 কিমান আহিব 7 আহিব তেনেহলে -2 হফালে ট্রান্সফার কৰিম b/a = -7 ওকে এতিয়া -7 এর তলত একটা 1 লিখিব পাৰো আমি therefore a এর ভ্যালু কিমান 1 আৰু b এর ভ্যালু কিমান আহিল -7 and শূন্য দুটার গুণফল আলফা বিটা আলফার মান কিমান 5 আৰু বিটাৰ মান কিমান 2 আলফা বিটা মান হল আলফাৰ লগত বিটা পূৰণ 5 * 2 ওকে আলফা বিটাৰ ফর্মুলা কি আছিল c/a 5 এর লগত 2 পূরণ করলে কিমান আহিব 10 c/a এর ভ্যালু কিমান পাইছো 1 = 10 c = 10 * 1 10 এর লগত 1 পূরণ কৰিব লাগিব c = 10 এর লগত 1 পূরণ করলে কিমান আহিব 10 therefore
দ্বিঘাত বহুপদটো হ'ব ax স্কোয়ার প্লাস bx প্লাস c এর ভ্যালু কিমান পাইছো চোৱা এর ভ্যালু 1 b এর ভ্যালু -7 আৰু c এর ভ্যালু 10 পাইছো এর ভ্যালু কিমান 1 ইনটু x স্কয়ার প্লাস b এর ভ্যালু কিমান -7 ইনটু x c এর ভ্যালু কিমান 10 ওকে 1 এর লগত x স্কয়ার পূরণ করলে x স্কয়ার প্লাস -7 এর লগত x পূরণ করলে 7x প্লাস 10 এইটো হ'ব আমাৰ आंसर नम्बर 3 सो 1/3 दिया আছে আৰু -1 लेट ধৰা হল দ্বিঘাত বহুপদটো কি হ'ব x স্কয়ার প্লাস bx প্লাস c আগৰ নিচিনাকৈ আৰু ইয়াৰ শূন্য কেইটা কি আছিল বা শূন্য দুটা কি আলফা আৰু বিটা নাও শূন্য দুটাৰ সমষ্টি আলফা প্লাস বিটা ওকে আলফার মান কিমান দি আছে 1/3 প্লাস বিটার মান কিমান দি আছে -1 ওকে বিটার মান কিমান দি আছে সোয়া -1 আলফা প্লাস বিটা ফর্মুলা কি আছিল -b/a इक्वल टू 1/3 प्लस माने से -1 और -b/a এটো কি কৰিব লাগিব সমাধান কৰিব লাগিব 3 লখাগু ওপৰত 1 আহিব -3 ৰ লগত 1 পূৰণ কৰা 3 -b/a इक्वल टू 3 1 - 3 কিমান আহিব -2 আহিব 3 পৰা একবাৰ দিলে 2 ডাঙৰ সংখ্যাৰ আগত মাইনাস এই কাৰণে এতে কি বহিছে মাইনাস 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 কি হ'ব ক্যান্সেল হ'ব देयरफॉर a এর ভ্যালু কিমান আহিল আমাৰ 3 b এর ভ্যালু কিমান আহিল আমাৰ 2 বুঝি পাইছা এর ভ্যালু কিমান আহিল 3 আৰু b এর ভ্যালু কিমান আহিল 2 c এর ভ্যালু বাকি আছে কোৰ পৰা পাম এইটো শূন্য দুটাৰ গুণফলৰ পৰা এন্ড আৰু শূন্য দুটাৰ গুণফল আলফা বিটা পূরণ কৰিব লাগিব শূন্য দুটা 1/3 আৰু -1 1/3 আৰু -1 আলফা বিটা ফর্মুলা c/a 1/3 -1 পূরণ করলে কিমান আহিব -1/3 আহিব और इम्प्लाई c/a এর ভ্যালু কিমান 3 -1/3 এর ভ্যালু কিমান পাইছো 3 তো c এর ভ্যালু পাম -1/3 ইনটু 3 টো ইফালে গৈ কি পূরণ হৈ থাকিব 3 3 ক্যান্সেল গল c is equal to কিমান পালো -1 পালো ওকে देयरफॉर দ্বিঘাত বহুপদটো হ'ব ax স্কয়ার প্লাস bx প্লাস c ওকে ইকুয়াল এর ভ্যালু কিমান পাইছো এর ভ্যালু 3 b এর ভ্যালু 2 মান বিলাক বহাই দিম এর ভ্যালু 3 ইনটু x স্কয়ার প্লাস b এর ভ্যালু কিমান পাইছো 2 ইনটু x c এর ভ্যালু কিমান পাইছো -1 সমাধান কৰা 3 লগত x স্কয়ার 3 স্কয়ার প্লাস 3x স্কয়ার প্লাস 2 এর লগত x পূরণ করলে 2x প্লাস মাইনাসে -1 এইটো হ'ব আমাৰ নিৰ্ণয় বহুপদ নাম্বার 4 কি দি আছে 3/2 আৰু -2 এটো দি আছে সো লাস্ট 3/2 আৰু -2 এটো সমাধান কৰিম ধৰা হল দ্বিঘাত বহুপদটো ax স্কয়ার প্লাস bx প্লাস c আগৰ নিচিনাকৈ আৰু ইয়াৰ শূন্য দুটা কি আলফা আৰু বিটা নাও শূন্য দুটাৰ সমষ্টি সো এটা ফর্মুলা বারে বারে আমি ব্যবহার কৰি আছো গতিকে এটো ভালকৈ প্র্যাকটিস কৰিবা যাতে মনত থাকে পৰীক্ষাত
শূন্য দুটাৰ সমষ্টি আলফা প্লাছ বিটা কিমান দি আছে আলফাৰ ভ্যালু 3/2 দি আছে প্লাছ বিটাৰ ভ্যালু কিমান দি আছে -2 দি আছে সেইকাৰণে ব্ৰেকেট দি ইয়াতে মাইনাস দিলো কাৰণ এটো হল ফৰ্মুলাৰ মাইনাস আলফা প্লাছ বিটাৰ ফৰ্মুলা কি আছিল -b/a equal to 3/2 plus minus a -2 okay implies -b divided by a এতিয়া মাইনাস কৰিম 3/2 পৰা 2 বিয়োগ কৰিব লাগিব এলসিএম লোৱা 2 তলত 2 আছে গতে ওপৰত 3 থাকিব 2 ৰ লগত 2 পূৰণ কৰা কিমান আহিব 4 okay তো -b divided by a equal to তলত কিমান 2 3 ৰ পৰা 4 বাদ দিলে -1 মাইনাস মাইনাস কি হ'ব ক্যান্সেল যাব therefore a থাকিল আমাৰ 2 আৰু b থাকিল 1 ওকে এইখানটো বুজি পালা আৰু এন্ড শূন্য দুটাৰ গুণফল কিহেৰে বুজা হয় আলফা ইনটু বিটা আলফাৰ মান কিমান 3/2 বিটাৰ মান কিমান -2 ওকে এটোৰ মানৰ পৰা আলফাৰ মান 3/2 বিটাৰ মান -2 implies alpha beta formula কি আছিল c/a 3/2 into -2 2 to cancel বাকি থাকিল -3 এই -2 থাকিল -2 cancel না যাব ইয়াতে 2 আৰু 2 cancel গল বাকি থাকিল মাইনাস আৰু 3 আছে গতিকে -3 or implies c এর ভ্যালু কিমান উলিয়াইছো 2 এর ভ্যালু 2 -3 or implies c is equal to -3 into 2 3 এর লগত 2 পূরণ করা c is equal to 3 দুগুণে -6 therefore দ্বিঘাত বহুপদটো হ'ব ax² plus bx plus c এর ভ্যালু কিমান সোয়া এর ভ্যালু 2 b এর ভ্যালু 1 আর c এর ভ্যালু -6 তিনটার মান ইয়াতে কি বহাই দিম এর ভ্যালু কিমান 2 into x² plus b এর ভ্যালু কিমান 1 into x plus c এর ভ্যালু কিমান -6 2 লগত x² পূরণ করলে কিমান আহিব আমার 2x² plus 1 এর লগত x পূরণ করলে x plus minus -6 এটা হল আমার आंसर নির্ণয় দ্বিঘাত বহুপদ 2x² plus x -6 সো আতেনা হলে কোশ্চেন নাম্বার 3 গটি কেটা সমাধান কৰি দিলো ইয়াৰ পিছৰ ভিডিওটোত আমি বহুপদৰ বিভাজন কলন বিধি ডিভিজন এলগৰিদম ফৰ পলিনোমিয়েল বহুত ইম্পৰ্টেন্ট টপিক হয় এটো ইয়াৰ পৰা কোশ্চেন প্ৰায় প্ৰতিবাৰে আহা দেখা যায় গতিকে বহুপদৰ বিভাজন কলন বিধিটো ইয়াৰ নেক্সট ভিডিওটোত আমি আলোচনা কৰিম